কালিৰ দিনটো পাৰ হ'ল দিয়ক যেনে তেনে। তো আজি আকৌ এবাৰ আহি পালোঁ নিজৰ ঘৰলৈকে আৰু নিজৰ কৰ্ম জেগালৈকে আহিলোঁ। আৰু কি টিফিনটো আনিছোঁ, আজিও আনিছোঁ, আনিবতো লাগিবই, কি কৰিম নহ'লে, কি খাম, খাবতো নালাগিব নেকি, খাবতো লাগিব। তো আনিছোঁ আৰু যেতিয়া মোৰ সময় হ'ব তেতিয়া মই গৈ পেলাই একেলগে টিফিনটো খুলি পেলাই আজিৰখিনিও দেখুৱাম আপোনালোকক। চিন্তা কৰিব নালাগে, চাই থাকিব, দেখা পাব কি আনিছোঁ, দেখা পাব। তো এতিয়া অলপমান কাম চাম কৰোঁ, কামখিনি আছে অলপমান। তো তাৰপিছত আমি টিফিন খাবলৈ যাম। টিফিন খোৱাৰ সময়ত আপোনালোকক টিফিনটো আনবক্সিং কৰি পেলাই দেখাম আজি কি আছে টিফিনত। এনেকুৱা কি বা আছে ময়ো গম নাপাওঁ কিন্তু দেই কি আছে। তো দেখা পাব একেলগে, ময়ো চাম আপোনালোকেও চাব। তো ব'লক আগতে আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু হোলীৰ কাৰণে বেছি দিন নাই, মাজত মাত্ৰ এটা দিন আছে হোলীৰ কাৰণে। তো হোলীৰ আগে চাগে শ্ৰীমতীও এবাৰ ঘৰলৈকে আহিব, কাৰণ ঘৰটোও চফা কৰিব লগা আছে। তো ঘৰটো চাফ চিকুণ কৰি থৈ পেলাই তাৰপিছত যাব। হয়তো কালিলৈকে কিজানি শ্ৰীমতীও মোৰ লগত আহিব পাৰে, আপোনালোকে ভিডিঅ'টো দেখা পাই থাকিব। আজিৰ ভিডিঅ'টো মই একেলগে অহাকালি শ্ৰীমতীৰ লগত একেলগে মাছ কৰি দিম, এইটো একেলগে দেখা পাব। আৰু শ্ৰীমতীও আহিব, আগমন ঘটিব ঘৰলৈকে শ্ৰীমতীৰো। তো ঘৰত কল থাকিব তাতে কিছু সময়, আমি আহিম, আহি পেলাই আকৌ ঘৰখন চফা কৰি পেলাই আৰু ঘৰত কামো আছে। তো কামখিনি কৰি পেলাই তাৰপিছত আকৌ সন্ধিয়াবেলা চাওঁ, সন্ধিয়ালৈকে আকৌ যাম একেলগে। যাই পেলাই হোলীৰ দিনাখন কিন্তু তাতে থাকিম, আমি হোলীৰ দিনাখন তাতে কটাম। আৰু দেখা পাব হোলীও আহি আছে, হোলীৰ প্ৰিপাৰেশ্যন কেনেকুৱা বাৰু আপোনালোকৰ। তো ব'লক আমাৰ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। হেল্ল' নমস্কাৰ জনাই আজি আকৌ এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোক সকলোকে স্বাগতম জনাই আৰম্ভ কৰিব ওলাইছোঁ আমাৰ ইউটিউব চেনেল মাত কথা অসমীয়া। তো ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি আকৌ এবাৰ আহি পাইছোঁ ঘৰলৈকে। ইনলজহঁতৰ ঘৰত আছিলোঁ নহয়, আপোনালোকে দেখা পাইছে কালি ভিডিঅ'টো। ইনলজহঁতৰ ঘৰৰ পৰা আকৌ এতিয়া আহি পাইছোঁ নিজৰ ঘৰৰ অভিমুখে আৰু নিজৰ কামত। তো আৰম্ভ কৰোঁ ব'লক আজিৰ ভিডিঅ'টো আমাৰ। আকৌ আজি এবাৰ ভাত খোৱা সময় হৈ গ'ল, 3টা বাজিলে দুপৰীয়া। তো আজিও টিফিনটো লৈ আহিছিলোঁ ন, আপোনালোকক কৈছিলোঁ ন টিফিনটো দেখুৱাম। মোৰ যেতিয়া খোৱাৰ সময় হ'ব তেতিয়া মই একেলগে টিফিনটো উলিয়াম আৰু টিফিনটো দেখুৱাম। তো এতিয়া মোৰ খাবলৈ সময় হৈ গ'ল। আজি দুপৰীয়া 3টা বাজিলে, আহিলোঁ, আহি পেলাই মুখ হাতখন ধুই পেলাই এতিয়া ভাতখিনি উলিয়াই ল'লোঁ। আজি কি আছে চাব নেকি? চাব কি আছে খানা আইটেম বঢ়িয়া, কি আছে চাব নেকি? এইয়া চাওক, ভাতখিনি কিন্তু খুব ধুনীয়া হয় ন, টিফিনৰ পৰা উলিয়ালে একদম পুৰা গোল মানে শ্বেপটো লৈ লয় টিফিনৰ, ধুনীয়া লাগে। আজি আছে এইপিনে বেঙেনা ভাজি, এইপিনে বিন আলু ভাজি, এইপিনে দাইল আৰু দুটা খুব ধুনীয়া জলকীয়া। তো এই দুটাই মোৰ ফেভাৰেট জলকীয়া দুটা। তো আজিৰ খানাটো খাই লওঁ, ধুনীয়া খানা। সদায় মাছ মাংস খাই থাকিব নোৱাৰি ভাই, ৰাতি মাছ খাইছিলোঁ, তো এতিয়া নিৰামিষ, ভাল লাগিব খাই পেলাই। আৰু ধুনীয়া বতৰটো ভাল নহয়, বৰষুণ আহিব চাগে। তো আজি যদি বৰষুণ আহে আজি যোৱাটো কেঞ্চেল হ'ব। তো চাই লওঁ, বতৰ যদি ভালে থাকে, যদি বৰষুণ নাহে তেতিয়াহ'লে মই আজি ৰাতি আকৌ এবাৰ যাম, কালি আকৌ ঘূৰি আহিম। কালি আকৌ মেছেজ আহিব ন মোৰ লগত, ভাবিছোঁহে আহিব বুলি, চাওঁচোন বাৰু কিবা কৰে, আহে নে নাহে দেখা পাব। এই ভিডিঅ'টো আজিৰ যিখিনি ভিডিঅ' আছে সেইখিনি মই কালি যদি তেওঁ যদি আহে সেই ভিডিঅ'টোৰ লগত একেলগে জইন কৰি পেলাই এটা ভিডিঅ' বনাই পেলাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, আপোনালোকে চাই থাকিব। তো এতিয়া মই ভাতখিনি খাই লওঁ, আপোনালোকেও চাগে ভাত চাত খালে, দুপৰীয়াৰ আহাৰখিনি খালে। তো ময়ো খাই বৈ লওঁ। কালি দিনত ভাত পানী খাই উঠি কি হ'ল, ভাত পানী খাই উঠি পেলাই ভাবিলোঁ এবাৰ নাযাওঁ বুলি। তাৰপিছত মনটো নামানিলে, বোলো গোটেইকেইটা তাতেই আছে, শ্ৰীমতীও তাত আছে, পলো তাতে আছে মামাহঁতৰ ঘৰত। তো মই ইয়াতে অকলে কি কৰোঁ, আৰু বতৰটো অলপমান বেয়া হৈ আহিছিলে। তো সেইটো কাৰণে তাৰমানে কি অকলে থাকিবলৈ ইচ্ছা নকৰি পেলাই গুচি গ'লোঁ। আৰু অলপমান সোনকালে গ'লোঁ, আগতকৈ মানে সদায় যিটো টাইমত গৈ আছিলোঁ সেইটো টাইমতকৈ অলপমান সোনকালে গ'লোঁ, যিহেতু বতৰটো অলপমান বেয়া হৈ আহিছিলে, বৰষুণ হ'ব বুলি ভাবি পেলাই অলপ সোনকালে গুচি গ'লোঁ। আজি আকৌ ঘৰত দেখা পাইছে, এতিয়া বৰ্তমান ঘৰত কিহৰ কাৰণে, আজি শ্ৰীমতীক লৈ গুচি আহিছোঁ ঘৰত, মানে ঘৰতে লৈ আহিছোঁ। কালি হোলী আছে, তো কালি আকৌ এবাৰ যাম। তো আজি শ্ৰীমতীক ঘৰলৈকে লৈ আহিছোঁ। ঘৰটোৰ অৱস্থা একদম পুৰা চাব নোৱাৰা হৈ গৈছিলে। তো তেখেতক ক'লোঁ যে ব'লা অলপমান নিজৰ ঘৰখনৰ প্ৰতিও অলপমান চোৱা, একেলগে দুয়ো লগ ভাগ লাগি পেলাই চাফ চিকুণটো কৰি থৈ আহোঁ হোলী বুলি। আৰু গোটেই বাহিৰ ভিতৰত একদম পুৰা অৱস্থা নোহোৱা হৈ গৈছিলে। তো সেইটো কাৰণে লৈ আহিলোঁ, লৈ আহি পেলাই এতিয়া ঘৰ পালোঁ। কালি হোলী আছে, তো কালি হোলীৰ কাৰণে আপোনালোকলৈকেও শুভেচ্ছা থাকিলে। আমিও হোলী উদযাপন কৰিম, আকৌ এবাৰ যাম বৰহঁতৰ মামাকৰ ঘৰত। তো ব'লক এতিয়া আগতে চাই লওক শ্ৰীমতীক লৈ আহি পেলাই কি হ'ল কি হোৱা নাই এইখিনি বস্তু আপোনালোকে চাই লওক। কাৰেণ্টটো গ'ল, কি যে হ'ব নহয়, মানে এই মাত্ৰ যাব ওলাইছে আৰু এতিয়া আহিবই। এতিয়া আজি নাহিলেও কালি আহিবই যেনেকৈ নহওক, আৰু এতিয়া আহিবই নহয় চাওকচোন, মানে কি হ'ব আৰু।
লৈ যাওঁ ৰ'ব একদিনৰ কাৰণে ঘৰলৈকে যাওঁ কালি আকৌ আহিম হোলী বুলি তো আজি যাওঁ ঘৰৰ পৰা আহিছেহে কিন্তু খালি এটা অহা নাই এইপিনে দেখিছেনে নাই লুচি চুচি একদম পূৰা লৈ পেলাই ভাজি লুচি চব লৈ খালি ঘৰত আহি পেলাই চাহকাপ বনাই পেলাইহে খালোঁ এতিয়া আৰু কিমান দিনৰ মূৰত 5 দিনৰ মূৰত ঘৰ আকৌ কি কালি নে গধূলি আৰু যাম গধূলি নে কালি এনেকৈ থাকিব নোৱাৰি বা ইমান ধূলা লেতেৰা বেমাৰ হৈ গৈছে এনেকৈ থাকি গধূলি নে কালি তই চাওঁ বতৰেহে কৰিব বতৰ যদি ভালে থাকে গধূলি নাযাওঁ হে বতৰ যদি ভালে থাকে গধূলি নাযাওঁ মানে ভালে থাকিলে যাম বেয়া হ'লে নাযাওঁ টেনশ্যন নেকি চাৰিওফালে বিয়াত টেনশ্যন নে কিহত টেনশ্যন চবফালে টেনশ্যন আজি নাযাওঁ কালি যাম পিছে এইফালে এইবাৰ কি আহি পাইককৈ ঘৰত আহি পাইককৈ যে ঝাৰু ঝাৰু লৈ পেলাই ৰেডি হৈ গ'ল আচ্ছা আচলতে মানে কি জানে ঘৰত যে অহাৰ কথা কোৱাৰ লগে লগে এবাৰতে যে জাপ মাৰি উঠিছিলে জাপ মাৰি পেলাই আহোঁ লগাইছিলে যে যাম ময়ো যাম এই কাৰণটো হৈ গ'ল এইটোৱে এই ঘৰটোত গম পাইছে নহয় এইকেইদিন মই অকলেহে আছিলোঁ দিনত আহোঁ ৰাতি আকৌ গুচি যাওঁ তো ঘৰটোত ঝাৰু কোনো মাৰা নাই তো ঝাৰু মাৰিবৰ কাৰণেহে দৌৰা দৌৰিকৈ আহি ওলাল মোৰ লগত কিমান দিনৰ মূৰত আজি চৌকা জ্বলিল ঘৰৰ চৌকা জ্বলিল কিমান দিনৰ মূৰত কি বনাবা এতিয়া শ্বৰ্টকাট কি হয় শ্বৰ্টকাট মানে ভাতে বনাবানে এইমাত্ৰ লুচি ভাজি খাই উঠিলোঁ লৈ আহি পেলাই খালোঁ দৌৰা দৌৰি এতিয়া চাফাই আৰু কি অকল পিঁয়াজে দি বনাম বুলি ভাবিছোঁ দুটা মানুহ যিহেতু ফ্ৰাইড ৰাইচ বনাওঁ গধূলিয়ে হ'ল ফ্ৰাইড ৰাইচ বনাবা ৰাইচটো ক'ত ৰাইচ টিফিনত ৰাইচো লৈ আহিছে টিফিনত ৰাইচ কি মাছে দিছিল মাছ বনাইছিল আজি বৃহস্পতিবাৰ লৈ নাহিলোঁ মাছ নাও সেই বুলি আৰু ৰাইচটো আৰু টিফিনত লৈ আহিব লাগে নে হে ভাতটো পেলাই দিওঁ পিঁয়াজে দি তাৰমানে ৰাইচটো ভাজি পেলাই খুৱাবা এতিয়া আহাটো আমাৰ ঠিক নাছিল নহয় দৌৰা দৌৰি যিয়ে নহওক চৌকাটো জ্বলিল বাৰু ইমান দিনৰ মূৰত ঘৰত আহি পেলাই এতিয়া কমচে কম চৌকাটো জ্বলিল বহুত দিনৰ মূৰত কেইদিন মূৰত 4 দিন নে 5 দিনৰ মূৰত চৌকাটো জ্বলিল 5 দিনৰ মূৰত বোলে চৌকাটো জ্বলিল তো এই ফ্ৰাইড ৰাইচ বনাব এতিয়া ভাতখিনি লৈ আহিছে ঘৰৰ পৰা ৰাইচ আই বুলি নাভাবিব যে ঘৰত একো বস্তু নাই চাউল দালি নাই ঘৰৰ পৰা লৈ আহিছে চাউল কিনি অনা নাই ভাতখিনি বনোৱা ভাতখিনি সেইখিনি লৈ আহিছে চাউল নহয় তাৰমানে তাতে খাম বুলি ভাবিছিল ন বনাই দিছিল ৰাতিপুৱাই এতিয়া মইতো পোৱা নাছিলোঁ কালি তো সেইকাৰণে তাৰমানে পিছত গম পাই পেলাই ভাতখিনি লৈ যা সেইখিনি কোনে খাব এতিয়া তাকে এতিয়া ফ্ৰাইড ৰাইচ বনাই আছে এতিয়া আমাৰ সেই দিনটোত ফ্ৰাইড ৰাইচখিনি ঘৰত আহি পেলাই ৰুম চুম ঘৰ চৰ চাফা কৰি পেলাই আৰু সময় কম আছে সেইকাৰণে ফ্ৰাইড ৰাইচ অলপমান বনাই দিছে আৰু ৰাতিলৈকে দেখা পাওঁ কি হ'ব কাৰেণ্ট নাই কাৰেণ্ট গ'ল কিবা হ'ল কাৰেণ্ট পানী আছে দিয়ক পানী আহিছে তো ৰাতিৰখিনি আৰু ৰাতি হ'ব আৰু কি হয় ফাইনেলি আমাৰ ৰেডি হৈ গ'ল ইফালে ভাত ভাজা মানে ফ্ৰাইড ৰাইচ খাওঁ আৰু এতিয়া খানাখিনি খাই লওঁ মই কিন্তু ভাল পাওঁ এনেকুৱা খাই পেলাই শ্বৰ্টকাট খানা খাই পেলাই আৰু কালিতো বিশেষকৈ ভালেই হ'ব ন কালিতো হোলী আছে হোলী আছে যেতিয়া হোলীৰ কাৰণে খানা হ'ব যেতিয়া আজি আৰু শ্বৰ্টকাট যেনেকৈ নহওক যেনেকৈ খাই থ'লে হ'ল আৰু এইখিনি খাই আছোঁ মাছ মাংস তো হ'ব আজি অলপমান এনেকৈ খাই লওঁ পেটটো ভৰিলে হ'ল আৰু কালি হোলী স্পেচিয়েল হৈ আছে আৰু ৰাতিটো ৰাতি হ'ব তো ব'লক ৰাতিৰ খাদ্য খোৱাৰ সময় হৈ গ'ল আৰু এতিয়া খাদ্যটো খায়েই আছোঁ খাদ্য খাই এতিয়া ৰাতিৰ খাদ্য শেষৰটো কাৰ্য সমাধান কৰিবৰ কাৰণে সময় হৈ গ'ল এতিয়া তো আজিৰ ৰাতিৰ খাদ্য ঘৰত এইকেইদিনতো খাই আছিলোঁ মঠঘৰীয়াত ইনলজহঁতৰ ঘৰত তো আজি ঘৰত আজি হৈ আছে ৰাতিৰ খাদ্য ৰুটি আৰু ভাজি কি ভাজি ৰুটিৰ লগত ভাই মই আলু ভাজিয়ে ভাল পাওঁ আলু ভাজি সকলোৱে ভাল পায় আলু ভাজি আৰু কালি হ'ব আমাৰ হোলী স্পেচিয়েল ইনলজহঁতৰ ঘৰত সেইখনতো ঘৰে এইখনতো কোনো মানুহ নাই
সেইকাৰণে সিহঁতেও বিচাৰি থাকে যে আমি তাতে থাকোঁ কিন্তু বিয়া দিছে যিহেতু ছোৱালী শহুৰেকৰ ঘৰততো থাকিবই লাগিব শহুৰ শাহু নহ'ল কিয় শহুৰৰ ঘৰেতো তথাপি মাতি থাকে অত্যাচাৰ ৰাইজ যাবই লাগে নেৰে শুনা পালে নে মানে টেনচন চাৰিফালে টেনচন যাব লাগে আচলতে মানুহ নাই কালি যাই আছোঁ আকৌ হেৰিত ইলজতৰ ঘৰত উৰুকাহে আহে হোলীৰ কাৰণে যাম তো হোলী চেলিব্ৰেশ্যন হ'ব তো আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ আৰু এতিয়া ধুনীয়াকৈ ৰুটি ভাজি খাই পেলাই শুই থাকি পেলাই ৰাতিপুৱা ওলাব হ'ল ৰাতিপুৱা যাম যাই পেলাই আকৌ ইলজতৰ ঘৰত হোলী উদযাপন কৰিম পলকো লগ পাম পলক আজি ৰাতিটোৰ কাৰণে মিছ কৰিছোঁ বহুত মিছ কৰি আছোঁ তাক আজি বহুত দিনৰ মূৰত মানে ৰাতিটোৰ কাৰণে অকলে তাক প্ৰথমবাৰ নেকি নে আগতে এবাৰ দুবাৰমান আছে চাগে মনত নাই এৰা নাযায় যে সেইকাৰণে মনত নাই তো তাকো কালি লগ পাম তো এইখিনি আছিলে যাব মানা কৰি আছে নাই যাব লাগে বোলে দেখিছেনে আৰু কি পাৰে আমাক এৰি থাকিব তো কালি আৰু লগ পাম হোলী উপলক্ষে ইলজতৰ ঘৰত তাতে তো আজিৰ কাৰণে এইখিনি আছিলে ভিডিঅ'টোত বাছ সমাপ্ত কৰোঁ আৰু এইখিনি নতুন দৰ্শকসকলে যিসকলে চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু পুৰণাসকলে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব জনাব তো এতিয়ালৈকে আজি ৰাতিৰ কাৰণে বাই বাই